নমস্কাৰ, মোৰ নাম শ্ৰী মনালিছা দেৱী। সদ্যঘোষিত এইচএছ পৰীক্ষাত মই 85.6% নম্বৰেৰে উত্তীৰ্ণ হৈছোঁ আৰু 5খন বিষয়ত লেটাৰ সহ মই পৰীক্ষাত উত্তীৰ্ণ হৈছোঁ। এই ফলাফলক লৈ মই যথেষ্টভাৱে সুখী। বহুত কষ্ট কৰিছিলোঁ, কষ্টৰ ফলাফল পাইছোঁ, ভাল লাগিছে বিৰাট। এই ফলাফলত মই পোনপ্ৰথমেতো মোৰ মা-দেউতাক ধন্যবাদ জনাইছোঁ আৰু তাৰপিছত মোৰ লগত লাগি থকা শিক্ষকসকলক ধন্যবাদ জনাইছোঁ, মোৰ ওচৰ চুবুৰীয়া, মোৰ শুভাকাংক্ষী, মোৰ ৰিলেটিভ সকলোকে মই মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। অভাৱ অনাটনটো জীৱনত থাকেই, যিহেতু মই এখন দুখীয়া পৰিয়ালৰ ছোৱালী, গতিকে অভাৱ অনাটন বহুত পাইছোঁ, কিন্তু সেইবিলাক নেওচিও মই আগুৱাই যাব চেষ্টা কৰিছোঁ। কষ্ট কৰি গৈছোঁ, ফল ভগৱানে দিব। হয়, দৰিদ্ৰতা কেতিয়াও সফলতাৰ হেঙাৰ হ'ব নোৱাৰে। আমি ইতিহাসতো পঢ়িব পাইছোঁ, বহুত যিসকল ব্যক্তি সমাজৰ উচ্চ স্তৰত আছে, সেইসকল ব্যক্তি কিন্তু সদায় দৰিদ্ৰই আছিল। ভৱিষ্যতে মোৰ শিক্ষকতা কৰাৰ মন, লগতে ভাল মানুহৰ মন, যাতে মই ভাৰতবৰ্ষৰ এজন সুনাগৰিক হ'ব পাৰোঁ। মই ইয়াৰ পৰৱৰ্তী সময়ছোৱাত পাঠশালাত নিৰ্মল হালৈ কলেজত ডিগ্ৰী কৰিম বুলি ভাবিছোঁ, হিষ্ট্ৰী বিষয়ত অনাৰ্ছ সহ। মাতৃ হিচাপে মোৰতো বহুত ভাল লাগিছে। তাই তাৰমানে বহুত কষ্টৰ মাজেদি নিজে চেষ্টা কৰিও পঢ়িছে, বহুত ভাল লাগছে। তাৰমানে কষ্ট পাইছিল পঢ়াৰ জীৱনত, কষ্ট পাইছে। আমি দুখীয়া মানুহ, অভাৱ অনাটন মানুহ মাজতে পঢ়িছে আৰু সঠিকভাৱে দিব পৰা নাই, গোটেই সুবিধা দিব পৰা নাই। তথাপিও তাই আজি এইখিনি কৰিছে। সেইকাৰণে বহুত ভাল লাগছে। তাৰমানে কি কৰা মানে তাইতো শিক্ষয়িত্ৰীয়ে হ'ব বিচাৰিছে, কিন্তু এতিয়া যোগ্যতা অনুসৰি তাই যিখিনি আগবাঢ়িব পাৰে। সৰুৰ পৰা তাৰমানে শিকাই আহিছোঁ এজন তাৰমানে ভাৰতবৰ্ষক বা অসমৰে হওক ভাল একজন মানুহ হোৱাৰ কাৰণে আমি কৈ আহি আছোঁ, বা তাইও চেষ্টা কৰি আছে, পিছত কেইখিনিমান আগবাঢ়িব পাৰে, এইখিনিয়ে আৰু। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।